নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি PG এণ্ট্ৰেন্সৰ অনলাইন এপ্লিকেশ্যন আছে সেই বিষয়ে মই আপোনালোকক জনাম। তাৰ বাবে আপোনালোকে গুগলত চাৰ্চ কৰিব অনলাইন জিঅ' বুলি চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম ৱেবছাইট পাব তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ এখন পেজ আহিব। ইয়াত আপোনালোকে সকলোটো পাব এপ্লিকেশ্যন ফৰ দ্য পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আৰু যিখন ইনফৰ্মেশ্যন বুলেটিন আছে সেইখন আপোনালোকে চাব পাৰিব। ক্লিক হিয়াৰ টু ভিউত ক্লিক কৰিলে আপোনালোকে ইনফৰ্মেশ্যন বুলেটিনখন চাব পাৰিব আৰু ক্লিক হিয়াৰ টু এপ্লাই বাটনত ক্লিক কৰিলে আপোনালোকে PG এণ্ট্ৰেন্সৰ যিখিনি অনলাইন এপ্লাই আছে সেইখিনি কৰিব পাৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকুৱা এখন পেজ আহিব, দেখিব এপ্লিকেশ্যন ফৰ PG ET 2024 লাষ্ট ডেট আপোনালোকৰ 25 জুন বুলি কৈছে, হয়তো এক্সটেণ্ডেড কৰা হ'ব পাৰে, কিন্তু যিটো লাষ্ট ডেট 25 জুন বুলি কৈছে গতিকে আপোনালোকে 25 জুনৰ আগতে অনলাইন এপ্লাই কৰিব। ক্লিক হিয়াৰ বটনত ক্লিক কৰা মাত্ৰকে প্ৰথম আপোনালোকে মোবাইল নম্বৰটো দিব, 10 ডিজিট মোবাইল নম্বৰটো দিব, তাৰপৰা ডেট অফ বাৰ্থটো দি পেলাই আপোনালোকে এণ্ট্ৰি কৰিব। যদি আগতে খুলি থৈছে তেনে লগ ইন কৰি এপ্লিকেশ্যন নম্বৰ দি লগ ইন কৰিব পাৰিব। যদি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে মোবাইল নম্বৰটো দি আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো দি পেলাই ষ্টাৰ্ট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যি নেক্সট পৰ্যায় আছে নেক্সট পৰ্যায়টো আহিব, এনেকৈ আহিব। তাৰপিছত এপ্লিকেশ্যন ফৰ PG 2024 চমমাৰ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আগতে যদি আপোনালোকে গ্ৰেজুৱেশ্যন চমমাৰ্ট পৰ্টেলৰ যোগেদি কৰিছিলে তেতিয়া গ্ৰেজুৱেশ্যন তাত থকা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, ফাৰ্ষ্ট নেমটো দিব, আপোনাৰ মিডল নেম থাকিলে দিব পাৰে, লাষ্ট নেমত আপোনাৰ উপাধিটো দিব, কেণ্ডিডেট ইমেইল আইডিটো দিব, ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এইখিনি দিব, পেৰেণ্টছ মোবাইল নম্বৰ দিব, পেৰেণ্টছ ইমেইল আইডি যদি আছে দিব পাৰে, জেণ্ডাৰ চিলেক্ট কৰিব মেল ফিমেল যি হয়, ৰিলিজন চিলেক্ট কৰিব ইছলাম জৈনিজিম হিন্দু খ্ৰীষ্টান বুদ্ধিজিম, কাষ্ট অপশ্যনেল দিব পাৰে আপোনাৰ নিদিলেও নাই, কেটেগৰী চুজ কৰিব ইয়াত আপুনি আনৰিজাৰ্ভ OBC ST প্লেন হিলছ সকলো আছে। আনৰিজাৰ্ভ OBC হ'লে আপোনালোকে ইয়াত কৈছে যে ডু ইউ বিলং টু এনি স্পেচিয়েল ৰিজাৰ্ভেশ্যন উইথ 6 কমিউনিটি, অৰ্থাৎ আপোনালোকে 6 কমিউনিটিৰ পৰা বিলং কৰে নেকি। যদি আহোম হয় য়েছ ক'ব, টি গাৰ্ডেন হ'লে য়েছ, কোচ ৰাজবংশী য়েছ, চুতীয়া য়েছ, মৰাণ হ'লে য়েছ আৰু মটৰকলি য়েছ ক'ব। সেইখিনি কৰাৰ পিছত আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে সেইখন আপোনালোকে আপলোড দিব লাগিব। যদি আপোনালোকে এই 6টাৰ পৰা কোনোৰ পৰা বিলং নকৰে তেতিয়াহ'লে আপোনালোকে ন' বটনতে ৰাখিব। অকল OBCৰ কাৰণে এই 6টা কেটেগৰী আহিছে, গতিকে যিসকলে হয় তেওঁলোকে সেইটো য়েছ কৰিব পাৰে। নেশ্যনেলিটি ইণ্ডিয়ান, ডমিচাইল আছাম, আধাৰ নম্বৰ দিব পাৰে। ডু ইউ ৰিকুৱাৰ্ড হোষ্টেল লাগিলে আপোনালোকে য়েছ ক'ব, নালাগিলে ন' ক'ব। যদি য়েছ কয় তেতিয়া লোকেল গাৰ্জেনৰ নাম দিব লাগিব, ৰিলেশ্যনশ্বিপত দিব লাগিব, সেইখিনি তথ্য পূৰাব লাগিব। ডু ইউ বিলং টু দ্য EWS কেটেগৰী, যদি আপোনাৰ EWS চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি আপলোড কৰিব লাগিব, দিব পাৰে, যদি নাই এৰিব পাৰে। মেথমেটিক্স আছিল যদি দিব পাৰে, য়েছ ক'ব পাৰে, নাথাকিলে ন'। আৰ ইউ PGDC টপাৰ, যদি য়েছ হয় দিব। ছেভ পাৰ্চনেল ডিটেইলছ, এইখিনি কৰাৰ পিছত লগালগ আপোনালোকে ছেভ পাৰ্চনেল ডিটেইলছত মাৰিব, কাৰণ পিছলৈ যাবলৈ হ'লে পিছত এইখিনি হয়তো আকৌ আপোনালোকে ফিল আপ কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে প্ৰত্যেকবাৰ কৰোঁতে আপোনালোকে পাৰ্চনেল ডিটেইলছ ছেভ এড্ৰেছ ছেভ এইবিলাক আপোনালোকে কৰি যাব, প্ৰত্যেকটো ছেকশ্যনতে আপোনালোকে ছেভ কৰি যাব। তাৰপিছত ইয়াত আদাৰ কেটেগৰী দিছে, আপোনালোকে এইবোৰ আছে যদি দিব পাৰে, ক্লিক বটনত ক্লিক কৰিব, নাথাকিলে নালাগে। আপোনালোকৰ NCC কোটা থাকিলে দিব পাৰে, NSS দিব পাৰে, যদি চাৰ্টিফিকেট আছে ক্লিক কৰিব, যদি নাথাকে তেতিয়াহ'লে নালাগে। ছেভ আদাৰ কেটেগৰীত আপোনালোকে ক্লিক কৰি দিব যদি নাই। তাৰপৰা আহিলে ইউনিক আইডেণ্টিটি ডিটেইলছ, ক্লাছ 10ৰ আপোনালোকে ৰোল নম্বৰ দিব লাগিব, মাৰ্কশ্বিটৰ চিৰিয়েল নম্বৰটো দিব লাগিব ক্লাছ 10ৰ, ক্লাছ 12ৰ ৰোল নম্বৰ দিব লাগিব আৰু মাৰ্কশ্বিটৰ চিৰিয়েল নম্বৰটো দিব লাগিব ক্লাছ 12ৰ। তেনেকৈ ছেভ ইউনিক আইডেণ্টিটি কৰিব এবাৰ সেইখিনি তথ্য দিয়াৰ পিছত। তাৰপৰা বেংক ডিটেইলছখিনি শুদ্ধকৈ দিব, কাৰণ যিহেতু আপোনালোকৰ চৰকাৰে পইচা দিব বুলি কৈছে বিশেষকৈ ছোৱালীখিনিক, গতিকে একাউণ্ট নম্বৰবোৰ শুদ্ধকৈ দিব। একাউণ্ট নেম আপোনাৰ নামটো দিব, একাউণ্ট নাম্বাৰ সেইখিনি দি পেলাই ছেভ ডিটেইলছ দিব। কাৰেণ্ট ষ্টুডেণ্টশ্বিপ ডিটেইল, আপুনি ক'ৰবাত পঢ়ি আছে নেকি, গুৱাহাটী ইউনিভাৰ্চিটি হওক বা আদাৰ ইউনিভাৰ্চিটিত যদি পঢ়ি আছে, কি ডিগ্ৰী কৰি আছে এইটো আপোনালোকে দিব লাগিব। যদি য়েছ কৰি দিব বিচাৰে, য়েছ যদি হয় তেতিয়া আপোনালোকে দিব লাগিব ডিগ্ৰী নেম, ইউনিভাৰ্চিটি নেম, কি পঢ়ি আছে বৰ্তমান। যদি নাই কৰে একো ন' বটন ৰাখিব। হেভ ইউ পাছৱেড অৰ পাছৱিং কমপ্লিটেড এনি মাষ্টাৰ ডিগ্ৰী, আপুনি মাষ্টাৰ ডিগ্ৰী আগতে কৰিছে নেকি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, যদি কৰিছে ডিগ্ৰীটো নাম উল্লেখ কৰিব, কি ডিগ্ৰী, ছাবজেক্ট কোনটো লৈছিলে সেইখিনি উল্লেখ কৰিব। হেভ ইউ পাছ অৰ আৰ ইউ পাৰ্চুইং ইয়ৰ কোৱালিফাইং ডিগ্ৰী, অৰ্থাৎ আপোনালোকে ডিগ্ৰীটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ পৰা কৰিছে নেকি, গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকৰ যিটো ডিগ্ৰী আছে সেইটো কৰিছে নেকি, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত আপোনালোকৰ ডিগ্ৰীটো কৰিছে নেকি, যদি কৰিছে জিঅ' ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু জিঅ' ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো আপোনালোকে উল্লেখ কৰিব লাগিব। আৰু যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাই পঢ়া তেওঁলোকে ন' বটনত ৰাখি ছেভ ষ্টুডেণ্টশ্বিপ ডিটেইলছ দি দিব। আদাৰ ৰিলেভেণ্ট কোৱালিফিকেশ্যন আহিলে কেট মেট এইখিনি গেট আপোনালোকে যদি দিছে এইখিনি তথ্যখিনি দিব আৰু আপলোড স্ক'ৰ কাৰ্ড দিব লাগিব। প্ৰিভিয়াছ কোৱালিফিকেশ্যন ডিটেইলছ, ইয়াত আপোনালোকে তিনিটা চিলেক্ট কৰিব লাগিব। প্ৰথম আপোনালোকে SLC চিলেক্ট কৰিব লাগিব,
SLC চিলেক্ট কৰাৰ পিছত SLC যিখন SLC যিবোৰ আপোনালোকৰ ৰোল নম্বৰ ষ্টেটাছ ছাবজেক্ট মাৰ্কছ সকলো আপোনালোকে এণ্ট্ৰি কৰাব লাগিব এণ্ট্ৰি কৰাৰ পিছত এড বাটনত ক্লিক কৰিব তাৰপিছত SSৰ ডিটেইলছ দিব তেনেকৈ SSৰ ডিটেইলছ দিয়াৰ পিছত আকৌ এড কৰিব গ্ৰেজুৱেশ্যন ডিটেইলছ দিব তেনেকৈ আপোনালোকে তিনিটা ডিটেইলছ দিব লাগিব তাৰপিছত আহিলে গ্ৰেজুৱেশ্যন মাৰ্কছ মেক্সিমাম মাৰ্কছ ইন মেজৰ ছাবজেক্ট যদি CBCS হয় আপোনালোকে 10 দিব মাৰ্কছ অফ 10 যেহেতু আপোনালোকে ৰিজাল্ট দিয়া নাই 2024 যিসকলে 6 চেমত পঢ়িছে তেওঁলোকে ৰিজাল্ট দিয়া নাই যিহেতু গেট পইণ্টত 0 ৰাখিব যদি আপোনালোকৰ ৰিজাল্ট আহিলে তেতিয়াহ'লে আপোনালোকে যিটো গেট পইণ্ট পাইছে সেইটো দিব পাৰে তাৰপিছত ইয়াত দুটা ছাবজেক্ট চিলেক্ট কৰিব এটা মেজৰ যিটো আপোনালোকে গ্ৰেজুৱেশ্যনত পঢ়িছে ছাবজেক্টটো উল্লেখ কৰিব আৰু এটা হৈছে জেনেৰিক যিটো আপোনালোকে পাছ কোৰ্চ হিচাপে পঢ়িছিলে ধৰি লওক আপুনি মেজৰ হিচাপে লৈছিলে এটা ছাবজেক্ট তাক মেজৰ দিব এড বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে দ্বিতীয়টো কাৰণে চিলেক্ট কৰিব লাগিব তেনেকৈ দ্বিতীয়টো নাম লিখিব আপোনালোকে কি লৈছিলে পাছ কোৰ্চ গ্ৰেজুৱেশ্যনত বটানী লৈছিলে ছায়েন্স হ'লে যি লৈছিলে আপোনাৰ মনৰ কথা যি লৈছিলে আপুনি যি লৈছিলে এইটোৰ ওপৰত ডিপেণ্ড কৰিব ধৰি লওক কেমেষ্ট্ৰি লৈছিলে জেনেৰিক ইলেক্টিভ দিব এড বাটনত ক্লিক কৰিব তেনেকৈ দুটা ছাবজেক্ট আপোনালোকে উল্লেখ কৰিব লাগিব অলপ প্ৰব্লেম দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত তেতিয়া আপোনালোকে কি কৰিব যদি ঘূৰি থাকে লোডিং হৈ থাকে তেতিয়া আপোনালোকে ডাটাটো অফ কৰি আকৌ অন কৰি দিব তেনেকুৱা কৰিব তেতিয়া আপোনালোকৰ আপলোড হৈ যাব তাৰপিছত আহিলে কোনটো ছাবজেক্টৰ কাৰণে আপুনি এণ্ট্ৰেঞ্চ দিব বিচাৰিছে ইয়াৰ পৰা চিলেক্ট কৰিব নিজৰ ছাবজেক্টটো আৰু এলিজিবিলিটিজ ক্ৰাইটেৰিয়াখিনি চাবলৈ হ'লে যিখন ইনফৰ্মেশ্যন বুলেটিন দিছে সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব এড বাটনত ক্লিক কৰিব এনেকৈ প্ৰগ্ৰেম এপ্লাইড ফৰ আহি যাব এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন ডিটেইলছ চেণ্টাৰটো দিব আপুনি ইয়াত কোনটো চেণ্টাৰ ওচৰ হয় আপোনাৰ পৰীক্ষা দিবৰ কাৰণে ডিব্ৰুগড় ডিফু শিলচৰ শ্বিলং যোৰহাট লখিমপুৰ তেজপুৰ সকলো আছে ছেফ চেণ্টাৰ কৰিব তাৰপিছত আহিলে আপলোড ইয়ৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ এণ্ড আদাৰ ডকুমেণ্ট আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব 500 কেবিতকৈ বেছি হ'ব নালাগিব ছিগনেচাৰ আপুনি 500 কেবিতকৈ বেছি হ'ব নালাগিব আপলোড DOB অৰ্থাৎ প্ৰুফ অফ ডেট অফ বাৰ্থৰ কাৰণে আপুনি এডমিট কাৰ্ডো দিব পাৰে পেন কাৰ্ডো দিব পাৰে যি দি আপোনাৰ কথা তাৰপৰা আপলোড দ্য মাৰ্কশ্বিট ফৰ ইয়ৰ ফাইনেল লাষ্ট ছেমিষ্টাৰ অৰ্থাৎ 6 ছেমিষ্টাৰ যদি ৰিজাল্ট দিয়া নাই তেতিয়াহ'লে আপোনালোকে যি 5th ছেমিষ্টাৰলৈকে পাইছিলে মাৰ্কশ্বিটখন 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখন দি এইখিনি আপুনি ছাবমিট কৰিব এইখিনি আপোনালোকৰ অনলাইন প্ৰচেছখিনি তাৰপিছত আহিব আপোনালোকে ডাউনলোড ফিল-আপ ফৰ্ম আপোনালোকে যিখন ফিল-আপ কৰিলে সেই ফৰ্মখন ফিল-আপ কৰিব পাৰিব আৰু পে'মেণ্ট ষ্টেটাছ পে' ক্লিক কৰি 1000 আপোনালোকে পে'মেণ্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ যি পে'মেণ্ট আছে সেয়া হৈছে 1000 টকা এটা ছাবজেক্টৰ কাৰণে যদি মাল্টিপল এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ এইখিনি আছিলে তথ্যখিনি যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ